অসম জাতীয় পৰিষদে আহ্বান কৰা এই সংবাদমেললৈ আপোনালোক সকলোকে মই আদৰণি জনাইছোঁ। আমাৰ দলৰ উপসভাপতি মৈনাক পাত্ৰ ডাঙৰীয়া আছে, আমাৰ দলৰ বিভিন্ন পৰ্যায়ৰ সন্মানীয় নেতা কৰ্মকৰ্তাসকল আছে। আপোনালোকে সকলোৱে জানে যে সমগ্ৰ অসমত মাটি কৃষিভূমিৰ ওপৰত আক্ৰমণ বা কৃষিভূমি সংকোচন হোৱাৰ কথা বিভিন্ন সময়ত আপোনালোকে সংবাদ মাধ্যমত সবিস্তাৰে প্ৰকাশ কৰি আহিছে। এফালে কৃষিভূমি সংকোচন হৈছে, আনফালে বানপানী গৰাখহনীয়াই স্বাধীনতাৰ পিছৰ পৰা ৭৫ বছৰত প্ৰায় ৩১.০৬ লাখ হেক্টৰ মাটি নৈৰ বুকুত কাঢ়ি লৈ গৈছে। তাৰ লগে লগে আমাৰ যিসমূহ কৃষিভূমি আছে, সেই কৃষিভূমিসমূহ অনা কৃষিৰ কামত ব্যৱহাৰ কৰিবৰ কাৰণেও চৰকাৰে ইতিমধ্যে সুযোগ দিছে বা ইতিমধ্যে কৃষিভূমি অনা কৃষি কামত ব্যৱহৃত নকৰিবৰ কাৰণে যিবোৰ আইন আছিলে, চৰকাৰে নিজৰ ইচ্ছামতে নিজৰ স্বাৰ্থত এইবোৰ নাইকিয়া কৰি কৃষিভূমি এতিয়া অনা কৃষিৰ কামত বিক্ৰী কৰিব পাৰিব, ব্যৱহাৰ কৰিব পাৰিব, উদ্যোগ কৰিব পাৰিব। ইতিমধ্যে আইন সংশোধন কৰিলে, এই কথা আপোনালোকে জানে। তাৰ লগে লগে বিভিন্ন সময়ত পৰ্বতজোৰাই কওক, বৰদোৱাৰ চাহ বাগিচাই হওক, কাৰ্বি আংলং, ডিমা হাছাও, আমাৰ ডিব্ৰুগড় লক্ষী চাহ বাগিচা, এই অঞ্চলসমূহত আমাৰ মাটি খিলঞ্জীয়া মানুহৰ থলগিৰি ভূমিপুত্ৰৰ মাটি বহুজাতিক বনীয়া গোষ্ঠীক দিবৰ কাৰণে ইতিমধ্যে চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে। আৰু তাৰ লগে লগে এই মাটিসমূহৰ তলত থকা যিবোৰ সম্পদৰ ভাণ্ডাৰ, আইৰণৰ আকৰৰ পৰা আৰম্ভ কৰি ইউৰেনিয়াম, চূণশিল, জিপচামকে ধৰি বিভিন্ন তলত এই মাটিসমূহৰ তলত থকা প্ৰাকৃতিক সম্পদৰ এই ভাণ্ডাৰৰ সম্পৰ্কটো কেন্দ্ৰীয় চৰকাৰৰ যিবোৰ সংস্থা আছে তেওঁলোকৰ জৰীপত বিভিন্ন ধৰণৰ তেওঁলোকৰ তথ্য পাতি ইতিমধ্যে প্ৰকাশ হৈছে। আমি অসমৰ মানুহৰ মাটি এনেকৈ কাঢ়ি লৈ যোৱা কথা, দিনে দিনে ভূমি সংকুচিত হোৱা, কৃষকে আমাৰ এই অসমৰ মাটিত ৩টা খেতি কৰিব নোৱাৰাৰ কথা, দেশৰ প্ৰধানমন্ত্ৰীয়ে কৃষকৰ আয় দুগুণলৈ পৰিৱৰ্তন হ'ব বুলি কোৱা সকলো কথা যে মিছা প্ৰহসন, আৰু অসম চৰকাৰে যে এই কথাবোৰ কাৰ্যকৰী কৰিব পৰা নাই, সেই সম্পৰ্কত আমি বিভিন্ন সময়ত বক্তব্য আমি উত্থাপন কৰি আহিছোঁ। আজি আমি সেই বিষয়বোৰৰ উপৰিও এটা অতি গুৰুত্বপূৰ্ণ বিষয় আপোনালোকক উত্থাপন কৰিব খোজোঁ। সেই বিষয়টো হ'ল যে এই সময়ত সাম্প্ৰতিক সময়ত চলি থকা ব্যাপক খৰাং পৰিৱেশ আৰু পৰিস্থিতি। আজি যোৱা কিছুদিনৰ পৰা আপোনালোকে সংবাদ মাধ্যমত এই সম্পৰ্কত বিভিন্ন বাতৰি পৰিৱেশন কৰিছে। ক'ত ক'ত খৰাং পৰিস্থিতিৰ সৃষ্টি হৈছে সেই সম্পৰ্কত সকলোৱে তথ্য সমৃদ্ধভাৱে বাতৰি পৰিৱেশন কৰিছে। এতিয়া প্ৰশ্ন হ'ল যে মই খৰাং সম্পৰ্কীয় কথাটো যেতিয়া উত্থাপন কৰাৰ লগে লগে মানুহৰ মাজত প্ৰশ্ন আহিব পাৰে যে খৰাং এই যিটো সংকট, অসমৰ কৃষকৰ সংকট, এই সংকট অসমৰ চৰকাৰে নিৰসন কৰিব পাৰেনে? নে আমাৰ যুগ যুগ ধৰি স্বাধীনতাৰ আগৰ পৰা স্বাধীনতাৰ পিছত আমি কেৱল মাত্ৰ বতৰ নিৰ্ভৰ যিটো কৃষি পদ্ধতি, যিটো কৃষি ব্যৱস্থা, এইটো আজিও বতৰৰ ওপৰত আমি আশা পালি থকা বা অতি দুৰ্ভাগ্যজনকভাৱে ভেকুলী বিয়া পাতিব লগা পৰিৱেশৰ কাৰণে জগৰীয়া কোন, দায়ী কোন? যি সময়ত বায়'টেকনলজিৰ বিভিন্ন নিত্য নতুন আমি প্ৰযুক্তিৰ কথা আলোচনা কৰোঁ, মাইক্ৰ'বায়'লজিৰ বিভিন্ন ধৰণৰ পৰীক্ষা নিৰীক্ষাৰে বিভিন্ন পৃথিৱীৰ দেশ, ইউৰোপ, আমেৰিকা, আমাৰ কাষত থকা চীন, ইজৰাইল আৰু জাপান যি ধৰণে আগবাঢ়িছে, সেই জৈৱ প্ৰযুক্তি প্ৰয়োগ কৰাৰ কথাটো দূৰৰে কথা, সুদূৰ পৰাহত। কিন্তু অসমৰ কৃষিভূমিত এতিয়া এই সময়ত একেবাৰে ভয়াৱহ এটা পৰিৱেশ সৃষ্টি হৈছে, এক অতি খৰাং পৰিৱেশৰ সৃষ্টি হৈছে। আমি সকলোৱে জানো যে অসমৰ সৰহভাগ মানুহ, প্ৰায় জনসংখ্যাৰ ৮০% মানুহ কৃষিৰ ওপৰত নিৰ্ভৰ কৰে। ৮০% মানুহে হয় ধান খেতি কৰে, নহয় চাহ শিল্পৰ লগত জড়িত। আৰু ধান খেতি, চাহ শিল্প দুয়োটাই পানী নিৰ্ভৰ, জলসিঞ্চন নিৰ্ভৰ, দুয়োটাই কৃষি। এইবাৰ জুন জুলাই মাহত বতৰ বিজ্ঞান কেন্দ্ৰৰ মতে ৬০ৰ পৰা ৯০% বৰষুণ কমিছে। বিভিন্ন ধৰণৰ কাৰণ আছে, সমগ্ৰ পৃথিৱীত গোলকীয় উষ্ণতা বৃদ্ধি বা অসমতো বিভিন্ন ধৰণৰ প্ৰকৃতি ধ্বংস কৰা, বিভিন্ন ধৰণৰ জলাশয়সমূহ ধ্বংস কৰা,
তাৰ উপৰিও গছ গছনি কাটি তহিলং কৰা এই গোটেই কথা বতৰাবোৰৰ লগত আমাৰ যিটো অনাবৃষ্টি আমাৰ বৃষ্টিৰ যিটো হাৰৰ যিটো তাৰতম্য অসমৰ যিটো গোটেই পৰিৱেশ পাৰিপাৰ্শ্বিকতা যিটো প্ৰকৃতি এইটোৰ ওপৰত যে ভয়াৱহ প্ৰভাৱ পৰিছে এই কথা আমি সকলোৱে দেখি আহিছোঁ জানি আহিছোঁ বতৰ বিজ্ঞান কেন্দ্ৰই কৈছে যে এইবাৰ অসমত বিশেষকৈ 21খন জিলা 21খন জিলাত বানপানী মানে পানী বৰষুণৰ যিটো পানীৰ যিটো সেইটো একেবাৰে 60ৰ পৰা 90% কমিছে তাৰ ফলত এই ভয়ংকৰ পৰিৱেশ পৰিস্থিতিৰ সৃষ্টি হৈছে আমি এই প্ৰশ্নটো যেতিয়াই আহে যে ইয়াৰ কাৰণে ব্যৱস্থা কি জলসিঞ্চন আজি যদি বিজেপি চৰকাৰ অহা 9টা বছৰ হৈছে বিজেপি চৰকাৰৰ কৃষি জলসিঞ্চন আৰু কৃষকক মানে আত্মনিৰ্ভৰশীল অসমৰ স্বপ্নৰ কথা যেতিয়া আহে সপোনৰ কথা যেতিয়া আহে 2016 চনত ভিজন ডকুমেণ্ট আৰম্ভ কৰিছিলে ভিজন ডকুমেণ্ট এখন দিছিলে ভিজন ডকুমেণ্টখন আজি 9 বছৰ সম্পূৰ্ণ হৈছে ভিজন ডকুমেণ্টৰ আপুনি যদি চাই 8 নম্বৰ পৃষ্ঠাৰ দ্বিতীয় যিটো মূল বিষয় মূল পইণ্ট মানে আৰম্ভণি কৰিছে যিখিনি ৰেলিভেণ্ট ইছ্যু যিবোৰ কথা 2 নম্বৰতে তেওঁলোকে কৃষিৰ কথা কৈছে তেওঁলোকে তাত কৈছে যে more than 90% agricultural land in the land of Brahmaputra is unirrigated. There is an adequate lack of irrigation facilities by far the work of record in the country. তাৰমানে জলসিঞ্চনৰ ব্যৱস্থা 96% এৰিয়াত ব্ৰহ্মপুত্ৰ উপত্যকাত নাই বুলি কৈছে তাৰমানে ব্ৰহ্মপুত্ৰ বৰাক উপত্যকা পাঞ্জাবত জলসিঞ্চন 98.1% তেওঁলোকে মুঠ ধান উৎপাদন কৰে দেশৰে 11.6% অসমৰ স্থান 22 নম্বৰত আছে 1.7% দেশৰ মুঠ উৎপাদনৰ ধানৰ 1.7% উৎপাদন কৰে আমাৰ ইয়াত চৰকাৰে দিয়া যিটো তথ্য হেতু 14% এটো ভুল তথ্য আমি যিটো পাইছো বেলেগ এটা এজেন্সিয়ে কৈছে কেৱল মাত্ৰ 7%হে জলসিঞ্চনৰ ব্যৱস্থা আছে তাৰমানে আধা তেওঁলোকে দেখুৱা তথ্যৰ 50% জেগাতে প্ৰকৃত জলসিঞ্চন আছে কিন্তু পাঞ্জাব যদি যায় হাৰিয়ানা যদি যায় হাৰিয়ানাত 87.6% অন্ধ্ৰপ্ৰদেশত 63.9% বিহাৰত 63.4% তামিলনাডুত 63.4% তাৰমানে যিসমূহ ৰাজ্য কৃষিত খুব আগবঢ়া প্ৰথম দেশৰ 5খন আগবঢ়া ৰাজ্যৰ যদি জলসিঞ্চন চাই তেওঁলোকৰ 60%তকৈ বেছি জলসিঞ্চনৰ ব্যৱস্থা আছে 63%তকৈ বেছি গতিকে এইটোৱে প্ৰমাণ কৰে তেওঁলোক কিয় ধনী তেওঁলোকে কিয় কৃষিত তেওঁলোকে কিয় ইমান আগবঢ়া আৰু আমি কিয় পিছপৰা তাৰ বিশ্লেষণ এই তথ্যত যদি চাই ইয়াতকৈ আৰু বেলেগে ব্যাখ্যা কৰিব নালাগে ইয়াৰ দৰকাৰ সদিচ্ছা অসমৰ আত্মনিৰ্ভৰশীলতা সৰ্বানন্দ সোণোৱালৰ ভিজন ডকুমেণ্টত কৈছিলে অসম আত্মনিৰ্ভৰশীল হ'ব দেশৰ আগবঢ়া আত্মনিৰ্ভৰশীল 5খন ৰাজ্যৰ ভিতৰত অসম হ'ব হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ক'লে যে অসম দেশৰ 5খন ধনী ৰাজ্যৰ ভিতৰত এখন হ'ব এতিয়া এনেকৈ কৃষিত এই অৱস্থাৰ পিছত অসম কেনেকৈ ধনী হ'ব আমাৰ মাটি হাজাৰ হাজাৰ লাখ লাখ বিঘা মাটি আম্বানী আদানী ৰামদেৱ এছাৰ বেদান্তাক দি অসমৰ মুখ্যমন্ত্ৰীয়ে ধনী হ'ম বুলি যদি ভাবিছে সেই কথা আমি গম পোৱা নাই কিন্তু মূল কামটো এইটোৱেই জলসিঞ্চন যেতিয়া হ'ব জলসিঞ্চনৰ যোগেদি কৃষকে যদি পাব লগা প্ৰকৃত কৃষকে প্ৰাপ্য অধিকাৰ পায় যদি তেওঁলোকে পাব লগা পাৱাৰ টিলাৰ পায় ট্ৰেক্টৰ পায় তেওঁলোকে যদি বীজ পায় সাৰ পায় সাবসিডিত যদি হার পায় তেতিয়াহে কৃষকে তেওঁলোকৰ কাৰণে বজাৰ লাগিব উৎপাদিত সামগ্ৰীৰ মূল্য পাব লাগিব আৰু তাৰ কাৰণে প্ৰয়োজনীয় তেওঁলোকৰ এই উৎপাদিত সামগ্ৰীৰ পৰা কৰিব পৰা উদ্যোগ তেওঁলোকে বেলেগ ধৰণে আন উদ্যোগ যাতে কৰিব পাৰে সেই কাম বাই প্ৰডাক্ট ইয়াৰ পৰা কৰিব পৰা উদ্যোগ গঢ়ি দিলেহে অসমৰ কৃষক অসমৰ সৰ্বসাধাৰণ মানুহৰ জীৱন ধাৰণৰ মানদণ্ড উন্নত হ'ব না এইখনটো আপোনালোকে হেৰিখন পাইছে আমাৰ সভাপতিলে দিয়া চিঠিখন পাইছেই গতিকে মই চিঠিখন পঢ়িলে তাৰ উত্তৰটো পাব না স্বাস্থ্যজনিত কথা চিকিৎসাৰ কাৰণে যাব দুদিনমান ছুটি বিচাৰিছে এইটোৱে কথা আপোনালোকক দিয়ে দিছোঁ আপোনালোকে পঢ়ি ল'ব এখন যিখন মোলে দিছে চিঠি
সেইখন আপোনালোকক সকলোকে দি দিছোঁ, এখন পঢ়ি মেলি আপোনালোকে বাতৰি কৰিব পাৰিব, টুইষ্ট নকৰিব খালি। সেইখন পঢ়ি দিব ধুনীয়াকৈ, পঢ়ি দিলেই বাতৰি এটা বাতৰি হৈ যাব। চক নাই, চক কমপ্লিকেটেডটো নহয়। আমি খবৰ থাকিলে আপোনালোককে প্ৰথম দিম। এতিয়ালৈকে তেনেকুৱা ধৰণৰ কোনো খবৰ অহা নাই আমাৰ ওচৰলৈ। কিন্তু আমাৰ বিজেপি দল, গণ পৰিষদ আৰু কেইবাটাও দলৰ বহু নেতাৰ লগত কথা বতৰা চলি আছে, এইটো আপোনালোকক দিব পাৰোঁ। কিন্তু আপোনালোকে যিটো ৰাজেন গোহাঁই ডাঙৰীয়া সম্পৰ্কত যিটো কথা পোনপটীয়াকৈ সুধিছে, মই পোনপটীয়াকৈ উত্তৰ দিছোঁ যে তেনেকুৱা ধৰণৰ কথা বতৰা এতিয়ালৈকে আমাৰ কাণলৈ অহা নাই বা আমাৰ লগত যোগাযোগ হোৱা নাই। কিন্তু আমি বহুতৰ লগত কথা বতৰা পাতি আছোঁ আৰু বহুতে খুব সম্ভৱ কম দিনৰ ভিতৰতে আমাৰ দলত যোগদান কৰিব। নাই, মিত্ৰতা সম্পৰ্কত আমি বহুবাৰ কৈ আহিছোঁ, মিত্ৰতাটো হ'ব লাগিব, হ'ব, মই আশাবাদী। কাৰণ আমি চব প্ৰথম কথাটো হ'ল যে আমি অভিজ্ঞতাৰ পৰা আমি সকলোৱে শিকিছোঁ বা শিকিব লাগিব। এনে নিৰ্বাচনত জিকিবলৈ বহুত ভোট লাগে, 70,000, 60,000, 65,000। আৰু যদি মানে হৰুৱাবলৈ বা কাৰোবাক পৰাভূত কৰিবলৈ বেছি ভোট নালাগে, 5,000, 10,000 পালেই হয়। গতিকে সেইটোৱে শিকাইছে যে আমি ঐক্যবদ্ধতাৰে যুঁজিব লাগিব, বিৰোধী ঐক্যবদ্ধ হ'ব লাগিব। সেইটো আমি শিকিছোঁ, 21ৰ নিৰ্বাচনত শিকিছোঁ, 24ত ডাঙৰ ডাঙৰ নিৰ্বাচনী বিশ্লেষকেও কৈছে 360টা সমষ্টিত 1/1 ফাইট হ'ব লাগে। এটা শাসকীয় পক্ষৰ প্ৰাৰ্থীগৰাকীৰ বিৰুদ্ধে বিৰোধীৰ প্ৰাৰ্থী এগৰাকী হ'ব লাগে। মই ভাবোঁ যে 26ৰ বিধানসভা নিৰ্বাচনতো সেই যিটো ফৰ্মুলা, সেই যিটো আধাৰ, এইটো গুৰুত্বপূৰ্ণ। কাৰণ দেশত, সমগ্ৰ দেশত ৰাজনৈতিক প্ৰেক্ষাপট, পৰিৱেশ, পৰিস্থিতিয়ে এই কথাই কৈছে যে দেশত এটা বাইপলাৰ মোড অফ ইলেকশ্যন চলি আছে। দুটা মেৰু, এটাত শাসক গোষ্ঠী আছে, আনফালে বিৰোধী। কোনোবা এটা মেৰুৰ যদি বিভাজন হয়, শাসক গোষ্ঠীৰো যদি বিভাজন হয়, তাতো বিৰোধীয়ে সুযোগ পাব, বিৰোধীৰ যদি বিভাজন হয় শাসকীয়ে সুযোগ পাব। এইটো এটা চিম্পুল মেথামেটিক্স, এইটো একেবাৰে যিকোনো ধৰণৰ সাধাৰণ জনগণে বুজি পোৱা অংক। ইয়াত কোনো ধৰণৰ ৰাজনৈতিক পাক থাকিব নোৱাৰে। একতা হ'লে জিকাৰ পৰিৱেশ বাঢ়িব, একতা নাথাকিলে সেইটো অকণমান কম হ'ব। চাওক, এইবোৰ সকলো সময়ত গম পাব। এতিয়া আমি প্ৰস্তুতি চলাই আছোঁ, বিভিন্ন সমষ্টিত আমাৰ প্ৰস্তুতি চলি আছে। গতিকে সময়ত সকলো গম পাব। মানে অসমৰ 126টা সমষ্টিত যিকোনো এটা সমষ্টিতে খেলিব পৰাকৈ মোৰ অধিকাৰ নাই নেকি? নাই নেকি? আপোনাক কওক। নাই, সেই সম্পৰ্কত আমি জ্ঞাত নহয়। সংবাদ মাধ্যমত এই গোটেই বিষয়টো ওলাইছে আৰু এটা মিশ্ৰিত খবৰ। কোনোবা এক পক্ষৰ পৰা এই বিষয়টো, ইয়াৰ যিটো সত্যতা, সেইটো স্বীকাৰ কৰা হৈছে, ক'ৰবাত হয়তো কৰা হোৱা নাই। গতিকে সেই সম্পৰ্কত আমি জ্ঞাত নহয়।